Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি এটা important topic পঢ়িম কোনটো uptake of mineral nutrition. Mineral nutrition যদি পঢ়া মিনারেল নিউট্রিশনৰ কথা জানতে আমি কি জানিব লাগিব যে বেলেগ বেলেগ মিনারেলস বা আয়ন্স বা সল্টস কেনেকৈ প্লান্ট এটালে লয় যদি তোমালোকে কথা পাতা কাৰ্বনৰ কথা কাৰ্বনটো আমি ক'ৰ পৰা পাওঁ কাৰ্বনটো আমি কাৰ্বন ডাই অক্সাইডৰ পৰা পাওঁ ফ্ৰম এটমস্ফিয়াৰ অক্সিজেনটো ক'ৰ পৰা পাওঁ অক্সিজেনটো আমি এটমস্ফিয়াৰৰ পৰা পাওঁ নে O2 এটমস্ফিয়াৰৰ পৰা পাওঁ এই দুইটা বস্তু প্লান্টে লিফৰ দ্বাৰা ষ্টমেটাটো ওপেন ক্লোজ কৰি পেলাই লয় নিজে কিন্তু বেলেগ যিমানবিলাক সল্টস আছে বা মিনাৰেল আয়ন্স আছে সেইবিলাক যেনেকৈ কি হ'ব পাৰে সল্টস বা মিনাৰেল আয়ন্স এইবিলাক কি থাকিব পাৰে যেনেকৈ আমাৰ কি আছে ক্যালসিয়াম ক্লোৰিন সোডিয়াম পটাছিয়াম মেগনেছিয়াম বহুতো হয়নে মলিবডেনাম এইবিলাক এগালো বস্তু মিনাৰেলস বিলাক সেইবিলাক ক'ৰ পৰা পাওঁ আমি সেইবিলাক পাওঁ আমি সলৰ পৰা আৰু সলৰ পৰা কোনে লয় ৰুটছে লয় প্লান্টৰ ৰুটছৰ দ্বাৰা এইবিলাক প্লান্ট এটালে আহৰণ কৰে হয়নে এই যে ৰুটছে যে লয় কেনেকৈ লয় দুটা টাইপত লয় থ্ৰু এক্টিভ ট্ৰান্সপোৰ্ট আৰু পেছিভ ট্ৰান্সপোৰ্ট এতিয়া চোৱা যোনবিলাক আমাৰ আয়ন্স আছে বা সল্টস আছে হয়নে আয়ন্স বা সল্টস এইবিলাক কি হয় দুটা ধৰণে প্লান্টৰ ভিতৰত সোমাই এক্টিভ বা পেছিভ কেতিয়া হয় যেতিয়া যোনবিলাক সল্টস বা আয়ন্স প্লান্টডালক লাগে তাৰ বাহিৰত এমাউণ্টটো বেছি আৰু ভিতৰত প্লান্টৰ ভিতৰত এমাউণ্টটো কম তেতিয়া কি হ'ব বাহিৰৰ পৰা ভিতৰলৈ পেছিভ ৰূপেও বস্তুবিলাক সোমাব পাৰে কাৰণ হায়াৰ কনসেন্ট্ৰেচনৰ পৰা লোৱাৰ কনসেন্ট্ৰেচনৰ পৰা বস্তুবিলাক সাধাৰণতে ধুনীয়াকৈ মুভ হৈ সোমাই যাব পাৰে কিন্তু এক্টিভ ট্ৰান্সপোৰ্ট কেতিয়া হ'ব চোৱা যেতিয়া যোনটো সল্ট বা মিনাৰেল প্লান্টডালক লাগে সেই সল্ট বা মিনাৰেলখিনিৰ এমাউণ্ট প্লান্টডালৰ ভিতৰত বেছি আছে কিন্তু বাহিৰত তাৰ এমাউণ্টটো কম আছে তেতিয়া প্লান্টডালে কি কৰিব প্লান্টডালে এনাৰ্জি খৰচ কৰি হ'লেও বস্তুখিনি সোমোৱাবলৈ চেষ্টা কৰিব ইয়াৰ বাহিৰত এমাউণ্টটো কম হৈ আছে হয়নে সেইকাৰণে থ্ৰু কনসেন্ট্ৰেচন গ্ৰেডিয়েণ্ট বস্তুবিলাক সোমাব নোৱাৰে ইয়াক ল'বলৈ হ'লে প্লান্টডালে কি কৰিব এটিপি খৰচ কৰিবই লাগিব আৰু তেতিয়াহে বস্তুবিলাক কম এমাউণ্টত থকা যোনবিলাক সল্ট মাটিত আছে সেইবিলাকো প্লান্টডালে ল'ব পাৰিব থ্ৰু এক্টিভ ট্ৰান্সপোৰ্ট এতিয়া চোৱা এক্টিভ ট্ৰান্সপোৰ্ট কেতিয়া কৰিবলগীয়া হয় প্লান্টডালক যেতিয়া দুটা কণ্ডিশ্যনত এক্টিভ ট্ৰান্সপোৰ্ট হ'ব এটা কণ্ডিশ্যন কেতিয়া হ'ব যেতিয়া সেই সল্ট বা মিনাৰেলছটো চাৰ্জড হ'ব আমি পাইছিলোঁ যে চাৰ্জড আয়ন্স বা সল্টছ সেইবিলাক কি হয় সেল মেমব্ৰেন দি ধুনীয়াকৈ পাছ হ'ব নোৱাৰে কিয় পাছ হ'ব নোৱাৰে কাৰণ যোনটো আমাৰ সেল মেমব্ৰেনৰ ষ্ট্ৰাকচাৰ সেইটো কি ফসফোলিপিড বাইলেয়াৰ আছে তাত সাধাৰণতে বস্তুবিলাক চাৰ্জ মলিকুলবিলাক পাছ হ'ব নিদিয়ে তাৰ কাৰণে স্পেচিয়েল চেনেল প্ৰটিনছ লাগিব বা কেৰিয়াৰ প্ৰটিনছ লাগিব আমি অলৰেডি ফাৰ্ষ্ট ক্লাছত সেইখিনি ডিটেইলছত ডিছকাছ কৰিছোঁ ছেকেণ্ড পইণ্টটো কি হ'ব কেতিয়া এক্টিভ ট্ৰান্সপোৰ্ট ৰূপে প্লান্টডালে আহৰণ কৰিবলগীয়া হয় যেতিয়া সেই সল্ট বা আয়নৰ কনসেন্ট্ৰেচনটো বাহিৰত কি হয় কনসেন্ট্ৰেচন ইজ লোৱাৰ আউটসাইড তেতিয়া হেহেঁতে এটিপি খৰচ কৰি হ'লেও প্লান্টডালে সেই মিনাৰেল বা আয়ন যোনটো ইম্পৰ্টেণ্ট প্লান্টডালৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ কাৰণে সেইটো ল'বলগীয়া হয় এতিয়া চোৱা এই এক্টিভ ট্ৰান্সপোৰ্টৰ কাৰণে কি হৈ আছিলে আমাৰ যেতিয়া আমি ৱাটাৰ ট্ৰান্সপোৰ্টৰ কথা পাতিছিলোঁ আমি পাতিছিলোঁ যে এই মিনাৰেল আয়ন্সবিলাক এক্টিভলি প্লান্টডালে ভিতৰলৈ সোমোৱাই থাকে হয়নে আৰু এই এক্টিভলি সোমোৱাৰ কাৰণে ইয়াত কি হয় সলিউটৰ কনসেন্ট্ৰেচন কি হয় বাঢ়ি যায় আৰু ৱাটাৰ পটেনশিয়েল ভিতৰত কমি যায় আৰু বাহিৰত যিহেতু ৱাটাৰ পটেনশিয়েল বেছি সয়লত ৱাটাৰ পটেনশিয়েল বেছি কি হয় আমাৰ ৱাটাৰ ট্ৰান্সপোৰ্টটো হোৱাত সহায় কৰে ৱাটাৰ ভিতৰলৈ সোমোৱাত হেল্প হয় হয়নে
তো এইটো এই এক্টিভ ট্ৰান্সপৰ্টৰ কাৰণে যে আমাৰ ৱাটাৰ ট্ৰান্সপৰ্ট হয় সেই বস্তুটো আমি ডিটেইলছত ডিসকাস কৰিছিলোঁ তো চোৱা গোটেইবিলাক বস্তু আসলতে এটা লগত আনটো লিংক হৈ থাকে সেইকাৰণে আমি এনেকুৱা নহয় যে যোনখিনি বস্তু পঢ়ি আছো সেইখিনিতে একেবাৰে ফোকাস হৈ থাকিব লাগিব আমি বহুত বস্তু এনেকুৱা লিংক কৰি যদি পঢ়ো তেতিয়া আমাৰ বেছিকে মনত থাকে আৰু কনসেপ্ট বিল্ডিংত এটো বহুত সহায় কৰে সেইকাৰণে কিছুমান বস্তু মই তোমালোকক ৰিলেট কৰি পঢ়ুৱাবলৈ চেষ্টা কৰি আছো এতিয়া এইখিনি বুজিলা কেনেকৈ এক্টিভ আৰু প্যাসিভ দুইটা ধৰণে আমাৰ আয়নছ বিলাক বা মিনাৰেলছ বিলাক ট্ৰান্সপোৰ্ট হয় ইন প্লান্টস এতিয়া এটা কনসেপ্ট আমি বুজিব লাগিব যে এই মিনাৰেল বিলাকৰ কি হয় ট্ৰান্সলোকেশন হয় কেতিয়াবা কি হয় ট্ৰান্সলোকেশন হয় প্লান্টডালে ধৰি লোৱা বহু মিনাৰেলছ বিলাক আহৰণ কৰিলে ধুনিয়াকে প্লান্টৰ নিজৰ কাম চলাই আছে কিন্তু কেতিয়াবা কি হয় এই মিনাৰেল আৰু মিনাৰেলছ বা আয়নছ বিলাক কি হয় ট্ৰান্সলোকেশন হয় ট্ৰান্সলোকেশন কেতিয়া হ'ব চোৱা ধৰি লোৱা এটা প্লান্ট এই প্লান্টৰ এটা লিফ আছে এইখিনিতে এই লিফটোৱে এতিয়া লিফটো কি হৈছে ওল্ডাৰ হৈ আহিছে ই কি হৈছে লিফটো বুঢ়া হৈ আহিছে ওল্ড হৈ আহিছে আৰু ইয়াৰ কি হয় ইয়াৰ একো কাম নাইকিয়া হৈ আহিছে এতিয়া ই ভালকে ফটোসিনথেসিস কৰিব নোৱাৰা হৈ আহিছে তেতিয়া কি হ'ব এই লিফটোৰ আসলতে প্লান্টডালক একো হেল্প কৰা নাই এতিয়া তো প্লান্টডালে কি কৰিব লিফটো আসলতে খৰাই দিব ইয়াত এপচিশন লেয়াৰ এটা ডেভেলপ কৰি কি কৰিব এপচিশন লেয়াৰ এটা ডেভেলপ কৰিব আৰু এপচিশন লেয়াৰটো ডেভেলপ কৰি লিফটো খৰাই পেলাব তললে পেলাই দিব কিয় পেলাই দিব কাৰণ এই লিফটো প্লান্টডালকটো হেল্প কৰা নাই কিন্তু এই লিফটোৱেদি ট্ৰান্সপিৰেশন হৈ আছে আৰু আমি জানো ট্ৰান্সপিৰেশন এনে হৈ থাকাটো কিমান প্লান্টডালৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে কাৰণ ওয়াটাৰ বিলাক লছ হৈ গৈ থাকে আৰু যদি যোনখিনি জায়গাত প্লান্টডাল জিয়াই আছে সেইখিনি জায়গাত যদি ওয়াটাৰৰ কন্টেন্টটো বহুত কম তেতিয়া প্লান্টডাল জিয়াই থাকিবলৈ হয়তো মুশকিল হৈ যাব সেইকাৰণে প্লান্টবিলাক কি কৰে কিছুমান অলাগতীয়া লিফ বা ব্ৰাঞ্চেছ যেতিয়া থেঁতৰ কামত নালাগে বা তাত ফটোসিনথেসিস ইমান নহয় তেতিয়া সেই লিফবিলাক পেলাই দিয়ে এফিশিয়েন্ট লেয়াৰ ডেভেলপ কৰি কিন্তু পেলোৱাৰ আগত কি কৰে ইয়াত এই লিফবিলাকত ধৰি লোৱা কিছুমান ইম্পৰ্টেন্ট কি আছিল মিনাৰেলছ আছিল ধৰি লোৱা লিফবিলাকত কি আছিল কিছুমান মিনাৰেলছ অলৰেডি আছিল সেই মিনাৰেলছখিনি হি নষ্ট নকৰে সোৱা নেচাৰে কিমান ধুনিয়া কিছুমান পদ্ধতি বা টেকনিক ডেভেলপ কৰি উলাইছে যে এই মিনাৰেলছখিনি কি ইমান কষ্টকে যে লৈছিলে ৰুটছপা এখিনি এনেই পেলনি হৈ যাবলৈ নিদিয়ে তো এই মিনাৰেলছবিলাক লাহেকে হি টানি ল'ব টানি লৈ পেলা কোড দিবগে য'তবিলাক গ্ৰোইং ৰিজন আছে য'ত নেকি নতুন লিফ ডেভেলপ হ'ব লাগে তালে লৈ যাব তো এই কিছুমান মিনাৰেলছ কি হ'ব মোবাইলাইজড মানে এঠাইৰ পৰা আন ঠাইলে কি হয় ট্ৰান্সলোকেট হয় তো এই মিনাৰেলছখিনি তোমালোকে নাম মনত ৰাখিব লাগিব ফ্ৰম দা এমসিকিউ পইণ্ট অফ ভিউ তো ট্ৰান্সলোকেট কোনবিলাক মিনাৰেল হয় যোনবিলাক ইজিলি মুভেবল মিনাৰেলছ সেই মিনাৰেলবিলাকৰ ভিতৰত আছে ফসফৰাছ পটাছিয়াম নাইট্ৰজেন আৰু সালফাৰ তোমালোকে যদি মনত ৰাখিব বিচাৰা পিকে নাম শুনিছা মুভিখন চাইছা ধৰি লোৱা পিকে লিফটোতে কি হয় পিকে এখন এনএছ যোনটো এনএছ পালসাৰ সেই পিকে চলাই ফুকে ক'লে পাৰ হৈ যায় ক'লে য'ত নতুন লিফ বনে তালে গুটে পিকে এনএছ বাইক চলাই পেলাই গুচি যায় তো ফসফৰাছ পটাছিয়াম নাইট্ৰজেন আৰু সালফাৰ তোমালোকৰ চাৰিটা এনেকুৱা মিনাৰেলছ বা সল্টছ যোনখিনি কি হয় ৰেডিলি মোবাইলাইজ হ'ব পাৰে কিন্তু কিছুমান মিনাৰেলছ আছে যোনবিলাক মোবাইলাইজ হ'ব নোৱাৰে যেনেকৈ কেলছিয়ামটো ফটককে কি হয় কেলছিয়ামবিলাক কি হয় আসলতে সেইবিলাক ষ্ট্ৰাকচাৰাল কম্পোনেন্ট লিফৰ যোনটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰাল কম্পোনেন্টত কেলছিয়াম থাকে সেইকাৰণে সেইবিলাক ফটককে এজাগাৰ পৰা আন জেগালৈ মুভমেন্ট কৰিব নোৱাৰে তো কেলছিয়ামটো সোনকালে মুভ নহয় কিন্তু পটাছিয়াম ফসফৰাছ নাইট্ৰজেন সালফাৰ সোনকালে মোবাইলাইজ হৈ পেলাই গুচি যায় এতিয়া এটা কথা মনত ৰাখিবা যে আমি কৈছো যে জাইলাম এইবিলাক কিহেদি হৈ আছে ট্ৰান্সপোৰ্টবিলাক জাইলাম দি হৈ আছে হয়নে কাৰণ ওয়াটাৰো জাইলাম দি হয় আৰু ওয়াটাৰৰ লগতে কি হয় এইবিলাক মিনাৰেলছ বিলাকো ট্ৰান্সপোৰ্ট হৈ আছে এই ওয়াটাৰ যেতিয়া লয় প্লান্টডালে জাইলামৰ সৈতে এই ওয়াটাৰৰ লগতে মিনাৰেল আয়ন বিলাকো লগতে ট্ৰান্সপোৰ্ট হৈ থাকে এতিয়া এনেকুৱা নহয় যে ওয়াটাৰৰ লগত অকল ওয়াটাৰে হ'ব কেতিয়াবা হয়তো
মিনাৰেলছো লগত ট্ৰান্সপৰ্ট হ'ব পাৰে আৰু কেতিয়াবা কেতিয়াবা এনেকুৱাও দেখিবলৈ পোৱা যায় যে জাইলামৰ যদি তোমালোকে চেফখিনি উলিয়াই চোৱা চেফ মানে কি জাইলামৰ যোনখিনি লিকুইড জাইলামৰ ভিতৰত থকা যোনবিলাক লিকুইড সেইখিনি যদি উলিয়াই চোৱা তেতিয়া তোমালোকে ইয়াত তোমালোকে বেলেগ বেলেগ হৰমনছো পাবা প্লাছ ইয়াত ফুড মেটেৰিয়েলো পাবা তেনেকুৱা তো ষ্ট্ৰিক্টলি এনেকুৱা সাইন্টিষ্টবিলাকে পাইছে যে ষ্ট্ৰিক্টলি এনেকুৱা নহয় যে জাইলামত অকল পানীয়ে যাব লাগিব বা অকল জাইলামত মিনাৰেলছে যাব লাগিব সেনেকুৱা একো বাধ্যতামূলক বুলি নাই কিন্তু আমি নিজৰ সুবিধাৰ কাৰণে বা তোমালোকে এতিয়া হাই সেকেন্ডাৰী লেভেলত জানিবলৈ তোমালোকক সুবিধা কৰিবৰ কাৰণে তোমালোকে এতিয়া মনত ৰাখিবলৈ এটো কোৱা হৈছে যে জাইলাম দি কি হয় মেইনলি ওয়াটাৰ বা মিনাৰেলছখিনি ট্ৰান্সপৰ্ট হয় তো এইখিনি তোমালোকে বুজিলা যে মিনাৰেলছ বা ওয়াটাৰ কেনেকৈ ধুনীয়াকৈ জাইলামেদি ধুনীয়াকৈ পাছ হয় আজি আমি আৰু এটা ইম্পৰ্টেণ্ট টপিক পঢ়িম যোনটো নেকি আমি পঢ়িম ফ্লোএম ট্ৰান্সপৰ্ট ফাইনেল লাষ্ট পাৰ্ট অফ দ্য চেপ্টাৰ যোনটো নেকি ফ্লোএম ট্ৰান্সপৰ্ট এতিয়া ফ্লোএম ট্ৰান্সপৰ্টটো কি বস্তু ফ্লোএম ট্ৰান্সপৰ্ট আমি দুটা ভাস্কুলাৰ বান্ডলৰ কথা ইম্পৰ্টেণ্ট পঢ়িম কি অলৰেডি আমি জাইলামৰ কথা পঢ়িলোঁ হয়নে জাইলামৰ দি থ্ৰু কি পাছ হয় মই একদম ৰিপিটেশ্যন কৰি গৈ আছোঁ তোমালোকে যাতে মাথাত একেবাৰে ৰৈ যায় আৰু জাইলাম দি কি সোমাব পূৰা ৰৈ যায় সেইকাৰণে মই একদম ৰিপিটে কৰি আছোঁ লাষ্ট বাৰ কৈছোঁ জাইলামেদি কি হ'ব ওয়াটাৰ মিনাৰেলছ ফ্লোএম ট্ৰান্সপৰ্ট যেতিয়া আমি আজি পঢ়িম ফ্লোএম ট্ৰান্সপৰ্টত আমি কি পঢ়িম মেইনলি অৰ্গেনিক কম্পাউণ্ডছ বা অৰ্গেনিক মেটাৰ বা ফুড সিম্পল ভাষাত ক'বলৈ গ'লে খাদ্যখিনি কিহেৰে পাছ হয় থ্ৰু ফ্লোএম এতিয়া ফ্লোএমৰ কথা জানিবলৈ তোমালোকে জানিব লাগিব যে ফ্লোএমৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় আচলতে ফ্লোএমৰ ষ্ট্ৰাকচাৰ কি হয় ফ্লোএমবিলাক চিপ টিউবেৰে গঠিত কিহেৰে গঠিত চিপ টিউব আৰু কম্পেনিয়ন চেল চিপ টিউব এইবিলাক এটা টিউবৰ নিচিনা আমি যেনেকৈ জাইলামৰ টিউববিলাক পাইছিলোঁ পাইপছবিলাক জাইলামটো কিহেৰে গঠিত আছিলে জাইলামো বেলেগ বেলেগ টিউবছেৰে গঠিত আছিলে এই টিউবছবিলাকক কি নাম আছিলে ট্ৰাকিটছ আৰু ভেছেলছ ফ্লোএমত কি পাওঁ চিপ টিউব আৰু কম্পেনিয়ন চেলছ এইবিলাক মনত ৰাখিবলগীয়া কথা আমি এনাটমিত এনেও পঢ়িম ডিটেইলছত কিন্তু এতিয়া সৰু সৰুকৈ জানি থোৱা তো চিপ টিউববিলাক কি হয় এইবিলাক লম্বা লম্বা এনেকৈ টিউব কিছুমান আৰু এটা লগত এটা এনেকৈ লাগি থাকে লাগি এটা লম্বা কি হয় পাইপ বনে ফ্লোএম পাইপ তো হয়নে এই চিপ টিউববিলাকত কি হয় কিছুমান এনেকুৱা বিন্ধা থাকে এইবিলাক হ'ল চিপ প'ৰ আৰু এইবিলাক যোনবিলাক প্লেটৰ নিচিনা দেখিছা লাগি আছে এইবিলাক হ'ল চিপ প্লেট আৰু এই চিপ টিউব বা চিপ যোনবিলাক চেলছ আছে এইবিলাকৰ ছাইডত কিছুমান কম্পেনিয়ন চেলছ লাগি থাকে এনেকৈ এইবিলাক কি কম্পেনিয়ন চেলছ মানে বুজি পাইছা নাই কম্পেনিয়ন চেলছ দোস্তি চেল কম্পেনিয়ন মানে দোস্তি হয় নহয় সদায় লাগি থাকে তো কম্পেনিয়ন চেলবিলাকেহে একচুৱেলি কণ্ট্ৰল কৰে যে কিমান ফুড চিপ টিউবত সোমাব কিমান ক'ৰ পৰা ওলাই যাব কেনেকৈ কিমান এমাউণ্টত সোমাব কিমান ওলাই যাব সেইখিনি কোনে কণ্ট্ৰল কৰে কম্পেনিয়ন চেলছে কণ্ট্ৰল কৰে তো ফ্লোএমৰ এইটো এটা চিম্পল ষ্ট্ৰাকচাৰ মানে যোনটো এনাটমিকেল ষ্ট্ৰাকচাৰ এটা অলপ খালি তোমালোকক এটা আভাস দিবলৈ মই চেষ্টা কৰিছোঁ এতিয়া আমি বুজিম যে ফ্লোএমেদি কেনেকৈ বস্তুবিলাক ফুডবিলাক ট্ৰান্সপৰ্ট হয় এই কথাটো বুজিবলৈ আমি এটা কনচেপ্ট বহুত ইম্পৰ্টেণ্ট যোনটো জানিব লাগিব কিহৰ কনচেপ্ট সোৰ্স আৰু সিংকৰ কনচেপ্ট আমি জানিব লাগিব সোৰ্স এণ্ড সিংক ৰিলেশ্যনশ্বিপ কি বস্তু সোৰ্স মানে কি য'ত খাদ্য বনে where food is made sink মানে কি য'ত খাদ্য ইউজ হয় where food is utilized simple কথা এতিয়া চোৱা সোৰ্স য'ত খাদ্য বনে
কি হ'ব লিফ হ'বনে খাদ্য ক'ত বনে প্লান্টত গেছ ষ্টেচন বা কিচেন কোনটো লিফ প্লান্ট এডালৰ সোৰ্স সদায় লিফ হ'ব হয়নে সিংটো চোৱা এতিয়া সিংটো বেলেগ বেলেগ হ'ব পাৰে সিং হয়তো ৰুটছ হ'ব পাৰে য'ত খাদ্য ইউজ হ'ব ক'ত ইউজ হ'ব পাৰে ৰুটছত ইউজ হ'ব পাৰে যেতিয়া ৰুট এডাল গ্ৰ' কৰিবলৈ চেষ্টা কৰি আছে তলত আৰু শিপাবলৈ চেষ্টা কৰি আছে যাতে সি আৰু পানী ল'ব পাৰে তললৈ আৰু গৈ পেলাই আৰু পানী ল'ব পাৰে গ্ৰ' কৰিব লাগিব না গ্ৰ' কৰিবলৈ খাদ্য ইউজ কৰিব লাগিব নাই সেই য'ত খাদ্য ইউজ হ'ব সেই গোটেইবিলাক সিংক বুলি কয় এতিয়া ৰুটছ এটা সিংক ৰূপে বিহেভ কৰিব পাৰে প্লাছ ফ্লাৱাৰ যেতিয়া ফ্লাৱাৰ নতুনকৈ হয় সি ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ বনাব তেতিয়া ফ্লাৱাৰবিলাকো এটা সিংক হিচাপে কাম কৰিব পাৰে ফ্ৰুটছবিলাক কি একচুৱেলি ফ্ৰুটছবিলাক হ'ল ষ্ট'ৰেজ অৰ্গেন হয়নে ফ্ৰুটছবিলাক এতিয়া তোমালোকৰ প্লান্টবিলাকে আমাৰ কাৰণে ফুড বনাই বুলি ভাবিছে নি যে ল'ৰা মানুহবিলাক আহিব ধুনীয়াকৈ মই সিহঁতক খাদ্য বনাম নহয় সিহঁতে নিজৰ খাদ্য বস্তু ষ্ট'ৰ কৰে চ' ষ্ট'ৰ কৰিব ক'ত ফ্ৰুটছত ষ্ট'ৰ কৰিব আৰু বেলেগ বেলেগো অৰ্গেনছ আছে যেনেকৈ আমাৰ কি আছে বেলেগ বেলেগ ষ্টেমছ আছে আণ্ডাৰগ্ৰাউণ্ড ষ্টেমছ আছে আণ্ডাৰগ্ৰাউণ্ড ৰাইজম আছে সেইবিলাক কি হয় ষ্ট'ৰেজ অৰ্গেন ফুডবিলাক ষ্ট'ৰ কৰা অৰ্গেনছ কিছুমান বা ষ্ট্ৰাকচাৰ কিছুমান তো এইবিলাক কি হ'ব পাৰে বেলেগ বেলেগ ৰাইজম হ'ব পাৰে তাৰপিছত আণ্ডাৰগ্ৰাউণ্ড ষ্টেম হ'ব পাৰে আণ্ডাৰগ্ৰাউণ্ড ৰুটছ হ'ব পাৰে তো এইবিলাক কি হয় খাদ্য বস্তু ষ্ট'ৰ কৰা জেগা আৰু য'ত খাদ্য ষ্ট'ৰ হ'ব বা খাদ্য ইউজ হ'ব সেই গোটেইবিলাক আমি সিংকৰ আণ্ডাৰত কেটেগৰাইজ কৰোঁ বুজি পালা সোৰ্স আৰু সিংকৰ কথা এতিয়া এহঁতৰ মাজৰ ৰিলেশ্যনশ্বিপ এটা আছে ধুনীয়া ৰিলেশ্যনশ্বিপ এটা আছে যেনেকৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ৰিলেশ্যনশ্বিপ আছে এহঁতৰো একে ৰিলেশ্যনশ্বিপ এটা মেইনটেইন হৈ আছে কি ৰিলেশ্যনশ্বিপ মেইনটেইন আছে চাওঁ আহা চোৱা এডাল প্লান্ট এই প্লান্টৰ লিফডালে কি কৰে আমি জানো মেইনলি সোৰ্স হিচাপে কাম কৰে হয়নে আৰু বেলেগ বেলেগ জেগাত সিংক হিচাপে খাদ্য বস্তুবিলাক ইউজ হয় কেতিয়াবা কি হয় ধৰি লোৱা এই লিফত যিমানবিলাক খাদ্য বনিছে সেই খাদ্যখিনি কেতিয়াবা ষ্ট'ৰ হয় ৰুটছত ধৰি লোৱা আমাৰ যেতিয়া ছুইট পটেটো কথা এটা এক্সাম্পল লৈ লোৱা ছুইট পটেটো কি হয় আমাৰ যোনটো মিঠা আলু কি হয় এই টিউবাৰ যোনটো টিউবাৰত তোমালোকে সিংক হিচাপে কাম কৰে যেতিয়া প্লান্ট এডাল ভালকৈ ধুনীয়া ফেভাৰেবল কণ্ডিশ্যন থাকে ফেভাৰেবল কণ্ডিশ্যন মানে কি স্প্ৰিং ছিজন লৈ লোৱা স্প্ৰিং ছিজন বা যেতিয়া ধুনীয়াকৈ লহপহকৈ প্লান্টবিলাক বাঢ়ি থাকে তেতিয়া কি হ'ব লিফটোৱে নিজৰ কাম ফুল্লি কৰি থাকিব সোৰ্স ৰূপে কাম কৰিব আৰু যিমান খাদ্য এক্সেছ হৈছে সি কি কৰিব ক'ত ছেভ কৰিব এই টিউবাৰ ৰূপে ধৰি লোৱা এই মিঠা আলুটোত যোনটো ৰুট বা টিউবাৰ সেই টিউবাৰটোত কি কৰিব খাদ্য বস্তুখিনি নিজৰ ছেভ কৰি ৰাখিব ষ্ট'ৰ কৰি ৰাখিব হয়নে এতিয়া ধৰি লোৱা খৰালি দিন আহি গ'ল খৰালি দিন আহিলে কি হ'ব এই যিমানবিলাক খাদ্য ষ্ট'ৰ হৈ আছিলে এতিয়া যোনটোৱে নেকি সিংক হিচাপে প্ৰথমতে কাম কৰিছিলে সি এতিয়া সোৰ্স হিচাপে কাম কৰিব আৰু খৰালি দিনত কি হয় লিফবিলাক আচলতে শুকাই যায় হয়নে লিফবিলাক শুকাই যায় তেতিয়া লিফবিলাকক জীয়াই ৰখা কামটো এই আমাৰ খাদ্য বস্তুখিনি যোনখিনি ষ্ট'ৰ হৈ আছিলে তোমাৰ ৰুটত বা টিউবাৰত সেই টিউবাৰৰ পৰা তোমালোকৰ খাদ্যবিলাক এতিয়া যাব ক'লে লিফলৈ যাব আৰু লিফখিনিক জীয়াই ৰাখিব তো কথা গম পালানে কেনেকৈ এটা ধুনীয়া ৰিলেশ্যনশ্বিপ মেইনটেইন হৈ আছে যেতিয়া সোৰ্সৰ দৰকাৰ হয় তেতিয়া সিংকেও কেতিয়াবা সোৰ্স ৰূপে বিহেভ কৰি পেলাই খাদ্যবিলাক তালৈ পঠিয়ায় আৰু এটা এক্সাম্পল চোৱা যেতিয়া নেকি ধৰি লোৱা এটা আম লাগিবলৈ ধৰিছে ফ্ৰুট তেতিয়া ফ্ৰুটটোৱে কি কৰিব ধৰিছে ফ্ৰুটটোত তোমালোকৰ বস্তুবিলাক ষ্ট'ৰ হ'ব কিন্তু ধৰি লোৱা ইয়াতে নতুনকৈ এটা কি ফুলিবলৈ ধৰিছে ফুল এটা ফুলিবলৈ ধৰিছে তেতিয়া এই ফুলটো বা নতুনকৈ বাড ফৰ্মেশ্যন বা স্প্ৰিং ছিজন হোৱাৰ লগে লগে যোনবিলাক নতুনকৈ কি হ'ব সৰু পাত আহেনে এতিয়া স্প্ৰিং ছিজন হৈ আছে যেনিবা স্প্ৰিং ছিজন নতুন পাত আহিব তেতিয়া সেই পাতক যোনখিনি নিউট্ৰিয়েণ্টছ লাগিব যোনখিনি এনাৰ্জি লাগিব সেই এনাৰ্জিখিনি ক'ৰ পৰা পাব য'ত ষ্ট'ৰ হৈ আছিলে সিংক হিচাপে বস্তুবিলাক খাদ্য বস্তুবিলাক সেই সিংকবিলাকে এই নতুন পাতবিলাকলৈ বা ফুলবিলাকলৈ খাদ্য বস্তু প্ৰেৰণ কৰিব মানে সোৰ্স আৰু সিংকৰ মাজত সদায় এটা
ৰিলেশ্যনশ্বিপ মেইনটেইন হৈ থাকিব যেতিয়া সোৰ্সৰ দৰকাৰ হয় তেতিয়া সিংকে দিব আৰু সিংক যেতিয়া দৰকাৰ হয় সোৰ্সে খাদ্য বস্তুখিনি যোগান ধৰিব এতিয়া ইয়াৰ লগতে এটা কনসেপ্ট ধুনিয়া কনসেপ্ট এটা বুজিব লাগিব যে ফ্লোএম ট্ৰান্সপোৰ্টটো সেই কাৰণে বাই ডাইৰেকশনাল হয় বা মাল্টি ডাইৰেকশনাল ফ্লোএমৰ যোনটো ফুডৰ মুভমেন্ট কেতিয়াবা লিফৰ পৰা তললৈও যাব পাৰে আৰু তলৰ পৰাও খাদ্য বস্তুখিনি ওপৰলৈ আহিব পাৰে সেই কাৰণে যোনটো ডাইৰেকশন হেতু হ'ব বাই ডাইৰেকশনাল বা মাল্টি ডাইৰেকশনাল হ'ব পাৰে কেনেকৈ হ'ব চোৱা তোমালোকক যদি মই এইটো কালাৰ দি দেখুৱাও ইয়াত চোৱা লিফৰ পৰা কেতিয়াবা তললৈ গৈ আছে কেতিয়াবা ৰুটৰ পৰা ওপৰলৈ গৈ আছে হয়নে বাই ডাইৰেকশনাল হ'লে তলৰ পৰা ওপৰলৈ আহিছে ওপৰৰ পৰা তললৈ গৈছে আকৌ কেতিয়াবা কি হ'ব ইয়াত ধৰি লোৱা সাইডত ফ্ৰুট এটা বনিছে ফ্ৰুটটোৰ পৰা ওপৰলৈ যাব পাৰে তললৈ যাব পাৰে তো তেনেকৈ মাল্টি ডাইৰেকশনালও তোমালোকৰ ফ্লোএম ট্ৰান্সপোৰ্ট বিলাক হয় প্লাছ ইয়াৰ লগতে তোমালোকে যদি জাইলামৰ কথাটো মনত ৰখা জাইলামৰ যোনটো ট্ৰান্সপোৰ্ট আছিলে জাইলামৰ ট্ৰান্সপোৰ্ট কি হয় সদায় ইউনি ডাইৰেকশনাল অকল মাটিৰ পৰাহে পানীখিনি ওপৰলৈ গৈছিলে মিনাৰেলছখিনি কেতিয়া ক'ৰ পৰা গৈছে অকল তলৰ পৰা ওপৰলৈহে যায় ওপৰৰ পৰা তললৈ আহে নেকি নাহে সো জাইলাম ট্ৰান্সপোৰ্ট ইজ অলৱেজ ইউনি ডাইৰেকশনাল এণ্ড ফ্লোএম ট্ৰান্সপোৰ্ট ইজ বাই ডাইৰেকশনাল তো এই কথাটো তোমালোকে কনসেপ্টটো মনত ৰাখিবা নেক্সট আমি বুজিব লাগিব যে ফ্লোএম যে ট্ৰান্সপোৰ্ট হ'ব হেতু এটা মডেল দি আমি বুজিবলৈ চেষ্টা কৰোঁ সেই মডেলটোৰ নাম হ'ল প্ৰেছাৰ ফ্লো বা মাছ ফ্লো হাইপোথিসিস যোনটো ফ্লোএম ট্ৰান্সপোৰ্ট হ'ব ফ্লোএম ট্ৰান্সপোৰ্ট এতিয়ালৈকে আমি ফ্লোএম ট্ৰান্সপোৰ্ট কেনেকৈ হয় হেতু পঢ়া নাই আমি খালি বুজিবলৈ চেষ্টা কৰি আছোঁ সোৰ্স আৰু সিংকৰ মাজৰ ৰিলেশ্যনশ্বিপ কেনেকৈ হয় আৰু সোৰ্স আৰু সিংকৰ মাজত যোনটো খাদ্য বস্তু ট্ৰান্সপোৰ্ট হয় হেতু কেনেকৈ হয় বাই ডাইৰেকশনাল দি হয় সো ফ্লোএম ট্ৰান্সপোৰ্ট যোনটো মডেল হয় ফ্লোএমেদি খাদ্য বস্তুবিলাক কেনেকৈ ট্ৰান্সপোৰ্ট হয় হেতু বুজিবলৈ আমি এটা কনসেপ্ট বুজিব লাগিব নামটো হ'ল প্ৰেছাৰ ফ্লো বা মাছ ফ্লো হাইপোথিসিস কি বস্তু বুজি লওঁ একদম ইজি বস্তু ইমান টেনশনে নাই চোৱা এইটো এটা লিফ আৰু ধৰি লোৱা এতিয়া সিংক হিচাপে কাম কৰি আছে আমাৰ এটা ৰুটে এইটো এটা ৰুট এইখিনি ৰুট আৰু এইটো লিফটোৱে এতিয়া সোৰ্স হিচাপে কাম কৰি আছে আৰু ৰুটে সিংক হিচাপে কাম কৰি আছে সোৰ্স সিংক কথাটো তোমালোকে বুজিলা এতিয়া কথা হ'ল ইয়াৰ মাজত কি হয় কিছুমান ফ্লোএমৰ পাইপ লাগি থাকে আমি অলৰেডি জানিলোঁ এয়া ফ্লোএমৰ পাইপ এতিয়া চোৱা লিফত ফটোচিন্থেসিস হ'ব হয়নে সূৰ্যৰ ৰশ্মি পৰিব ইয়াত হ'ব ফটোচিন্থেসিস হৈ পেলাই কি হ'ব ফটোচিন্থেসিস হৈ তোমালোকৰ খাদ্য বস্তু বনিব এতিয়া চোৱা এটা ইম্পৰ্টেণ্ট কনসেপ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন যোনটো খাদ্য বস্তু বনিব হেতু নাম হ'ল গ্লুকোজ বনিব ইয়াত ফটোচিন্থেসিস হ'ব ইয়াত গ্লুকোজ বনিব আৰামত Glucose is a monosaccharide. এই গ্লুকোজখিনি এতিয়া ট্ৰান্সপোৰ্ট হ'ব লাগে ক'ত ইউজ হ'ব লাগিব ৰুটছত ইউজ হ'ব এই গ্লুকোজখিনি এতিয়া লিফৰ পৰা ৰুটলৈকে আহিব লাগে হয়নে লিফৰ পৰা ৰুটলৈকে এনেকৈ ট্ৰান্সপোৰ্ট হ'ব লাগে যেতিয়া ট্ৰান্সপোৰ্ট হোৱা টাইম আহিব গ্লুকোজটো কনভাৰ্ট হ'ব এটা ডাইস্যাকাৰাইডলৈ গ্লুকোজটো কনভাৰ্ট হ'ব কি হ'লে সুক্ৰোজলৈ সুক্ৰোজ ইজ এ ডাইস্যাকাৰাইড মনোস্যাকাৰাইড ডাইস্যাকাৰাইড কি আমি বায়োমলিকুল যোনটো চেপ্টাৰ আছে তাত ডিটেইলছত পঢ়িম এতিয়া এই ৰুটছত কেতিয়াবা কি হয় টিউবাৰ ৰূপে বস্তুবিলাক ষ্ট'ৰ হয় যেনেকৈ মিঠা আলু ক্ষেত্ৰত টিউবাৰ বনে য'ত নেকি খাদ্য বস্তুবিলাক ষ্ট'ৰ হয় ষ্ট'ৰটো কি ৰূপত হ'ব পলিস্যাকাৰাইড ৰূপত হ'ব ষ্ট'ৰেজটো কি হ'ব বনিব গ্লুকোজ হিচাপে
ট্ৰান্সপৰ্ট যেতিয়া টাইম আহিব গ্লুক'জটো সুক্ৰ'জলৈ কনভাৰ্ট হৈ যাব সুক্ৰ'জ ৰূপে বস্তুবিলাক ট্ৰান্সপৰ্ট হয় আৰু যেতিয়া ষ্ট'ৰ সময় আহিব ষ্ট'ৰ কৰা সময় আহিব সুক্ৰ'জবিলাক কনভাৰ্ট হ'ব কি হ'লে ষ্টাৰ্চ বা চেলুল'জলৈ এইবিলাক কি দিজ আৰ পলিছেকাৰাইড আই হোপ তোমালোকে কনচেপ্টবিলাক বুজি পাইছা এই ট্ৰান্সপৰ্টবিলাক সুগাৰ এইবিলাক গোটেইবিলাক বস্তু সুগাৰেই হয় এই সুগাৰবিলাকক বেলেগ বেলেগ ফৰ্মত বস্তুবিলাক ট্ৰান্সপৰ্ট হ'ব কিছুমান ফৰ্মত বস্তুবিলাক বনিব কিছুমান ফৰ্মত বস্তুবিলাক ষ্ট'ৰ হ'ব বুজিলা এতিয়া আমি চাওঁ কেনেকৈ প্ৰেছাৰ ফ্ল' হাইপথেচিছটো হয় এতিয়া ধৰি লওঁ এইটো লিফত ফ্ল'এমৰ পাইপডাল লাগি আছে আৰু এইটো ৰুটছৰ এতিয়া আমি জানো এইবিলাক কি আছে এইবিলাক দিজ আৰ লিটল পাইপছ হয়নে গোটেইবিলাক পাইপছে লাগি আছে এই ৰঙাডাল হ'ল ফ্ল'এমৰ পাইপ মই আকৌ ধুনীয়াকৈ আকৌ এইডাল মই ফ্ল'এমৰ পাইপ আঁকিছোঁ ৰুটৰ একেবাৰে মূৰলৈকে আহিছে ক'ৰ পৰা ষ্টাৰ্ট হৈছে লিফত ষ্টাৰ্ট হৈছে লিফটো আঁকি লওঁ আৰু ফ্ল'এমৰ লগতে আমি জানো জাইলামৰ পাইপবিলাকো লাগি থাকে এইডাল জাইলামৰ পাইপ এতিয়া কথাটো ইণ্টাৰেষ্টিং হৈ যায় এতিয়া কনচেপ্টটো বুজিবা এতিয়া কি হ'ব ফটোচিনথেচিছ লিফত হ'ব আৰু কি বনিব ইয়াত কি বনিব গ্লুক'জ বনিব এইটো গ্লুক'জ বনি আছে যিমান গ্লুক'জ বনি আছে কিছুমান গ্লুক'জ কি হয় এক্টিভলি ফ্ল'এমত সোমাব ফ্ল'এমৰ চিপ টিউবত সোমাব এই গ্লুক'জবিলাক ক'ত সোমাব ফ্ল'এমৰ চিপ টিউবত সোমাব কেনেকৈ এক্টিভলি মানে ATP ইউজ কৰি পেলাই বস্তুবিলাক গ্লুক'জবিলাক লোড কৰিব ক'ত ফ্ল'এমৰ ধৰি লোৱা এই চেলটোত যোনটো প্ৰথম চেলটো আছে ফ্ল'এমৰ চিপ টিউবৰ যোনটো চেল প্ৰথম চেল ইয়াত সোমাব এতিয়া ইয়াত চেলত সোমোৱাৰ লগে লগে মন কৰিবা কথাবিলাক ইয়াত সোমোৱাৰ লগে লগে কি হ'ল ইয়াত সলিউটৰ সংখ্যা কি হ'ল সলিউটৰ সংখ্যা বাঢ়ি গ'ল সলিউটৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে ৱাটাৰ পটেনচিয়েল ভিতৰত কি হ'ল কমি গ'ল আৰু ৱাটাৰ পটেনচিয়েল যেতিয়া কমি গ'ল বাহিৰত জাইলামে কি কৰি আছে জাইলামে ৱাটাৰ কেৰি কৰি আনি আছে তলৰ পৰা হয়নে ইয়াত জাইলামে কি কৰি আছে ৱাটাৰবিলাক আনি তলৰ পৰা আনি আছে ইয়াত ৱাটাৰ পটেনচিয়েল কি হৈ আছে বাঢ়ি আছে জাইলামত এতিয়া কি হ'ব ৱাটাৰবিলাক লাহেকৈ ক'ত সোমাব ভিতৰলৈ জাইলামৰ পৰা কি হ'ব লাহেকৈ ৱাটাৰবিলাক সোমাব ক'ত চিপ টিউবত সোমাব যেতিয়াই চিপ টিউবত এই চেলটো মই ধুনীয়াকৈ আঁকি লওঁ তেতিয়া তোমালোকে গম পাবা এইটো এটা চিপ টিউবৰ প্ৰথম ইয়াৰ পৰা ছাইডৰ পৰা কি হ'ল যোনবিলাক গ্লুক'জ বনাইছে গ্লুক'জ বনিছে সেই গ্লুক'জবিলাক সুক্ৰ'জ ৰূপে সোমাই গ'ল ভিতৰলৈ সোমাই যোৱাৰ লগে লগে ইয়াত সলিউটৰ কনচেন্ট্ৰেশ্যন বাঢ়ি গ'ল আৰু এই সলিউটৰ কনচেন্ট্ৰেশ্যন বঢ়াৰ লগে লগে ৱাটাৰ পটেনচিয়েল ইয়াত কমি গ'ল আৰু ৱাটাৰ পটেনচিয়েল কমাৰ লগে লগে জাইলামৰ এই ছাইডত যোনবিলাক জাইলামৰ পৰা পানী আছিলে সেই পানীবিলাক ইয়াত সোমাই গ'ল সোমাৰ লগে লগে ইয়াত এটা প্ৰেছাৰ বিল্ড হৈছেনে এই ফ্ল'এম চেলটোত যোনটো চিপ টিউব আছে ইয়াত এটা প্ৰেছাৰ বিল্ড হৈছেনে অবভিয়াছলি হৈছে এতিয়া চোৱা ইয়াৰ লগতে যোনটো চেল লাগি আছে ইয়াত কিন্তু ইমান প্ৰেছাৰ নাই এতিয়া তো কি হ'ব গোটেই বস্তুখিনি পানীৰ লগতে কি আছে ইয়াত সুক্ৰ'জ আছে এই গোটেই বস্তুখিনি এই কম প্ৰেছাৰ থকা চেলটোলৈ গুচি যাব ইয়াত বেছি প্ৰেছাৰ হৈ গ'ল আৰু ইয়াত কম প্ৰেছাৰ আছে তো হাই প্ৰেছাৰৰ পৰা লোৱাৰ প্ৰেছাৰলৈ বস্তুবিলাক মুভ হ'ব তো ইয়ালৈ সোমাই গ'ল হয়নে তাৰপিছত ইয়াত প্ৰেছাৰ বাঢ়ি গ'ল এইটো চেলত প্ৰেছাৰ বাঢ়ি গ'ল তো কি হ'ব লাহেকৈ এইটো চেললৈ বস্তুবিলাক ট্ৰান্সপৰ্ট হ'ব এতিয়া বস্তুবিলাক লাহে লাহে কিন্তু কম প্ৰেছাৰ এৰিয়ালৈ ট্ৰান্সপৰ্ট হৈ আছে এতিয়া যদি তুমি তলৰ একেবাৰে চেলটো চোৱা এই তলৰ ৰুটত থকা চেলটো চোৱা
এই তলৰ চেলটোত কি হ'ব আহি প্ৰেছাৰবিলাক বিল কৰি কৰি বস্তুবিলাক আহি ইয়াৰ পালেহি এতিয়া এই তলৰ চেলটোত ৰুটে যোনবিলাক এনাৰ্জি বা ফুড এনাৰ্জি যোনবিলাক ফুড এনাৰ্জি ইয়াত আহি আছে ইয়ালৈকে সেইবিলাক ইউটিলাইজ কৰি ল'ব ই নিজৰ গ্ৰোথৰ কাৰণে ইউজ কৰিব বা ষ্ট'ৰ কৰিব ষ্ট'ৰ কৰোঁতে কি হৈছে বস্তুবিলাক উলিয়াই আছে নাই ই লাহে লাহে বস্তুবিলাক উলিয়াই ইউজ কৰি আছে এতিয়া যেতিয়া উলিয়াই দিব ইয়াত কি হ'ব সলিউটৰ সংখ্যা কমি যাব ইয়াত সলিউটৰ সংখ্যা কমি গ'ল সলিউটৰ সংখ্যা কমি গ'ল মানে ৱাটাৰ পটেনশিয়েল ইয়াত বাঢ়ি গ'ল হয়নে ৱাটাৰ পটেনশিয়েল বাঢ়ি গ'লে কি হ'ব ৱাটাৰ পটেনশিয়েল সাইডত জাইলামৰ এতিয়া ৱাটাৰ পটেনশিয়েল কম তো কি হ'ব পানীখিনিও লাহেকৈ ওলাই যাব তো কি হৈ আছে এছাইডে প্ৰেছাৰ বাঢ়ি আছে আৰু এছাইডে প্ৰেছাৰ কমাই গৈ আছে যিহেতু বস্তুবিলাক ইউজ হৈ আছে এইপিনে ইউটিলাইজ হৈ আছে আৰু এইপিনে কি হৈছে বস্তুবিলাক লোড হৈ আছে তো চোৱা তোমালোকে যদি ভালকৈ সামাৰাইজ কৰিব বিচাৰা এই ওপৰত লিফৰ এই পইণ্টটোত ফ্লোএম লোডিং হৈ আছে যোনবিলাক সুক্ৰোজবিলাক সোমাই আছে সেইটোক আমি কওঁ ফ্লোএম লোডিং আৰু য'ত ইউজ হৈ আছে এইটো কওঁ আমি ফ্লোএম আনলোডিং মানে ইয়াত বস্তুবিলাক ইউজ হৈ আছে আৰু আনলোড হৈ আছে এতিয়া ফ্লোএম লোডিং আৰু আনলোডিং কিহৰ কাৰণে আছে বিকজ অফ দ্য প্ৰেছাৰ গ্ৰেডিয়েণ্ট ইয়াৰ প্ৰেছাৰ এটা ক্ৰিয়েট হৈ আছে নে এই প্ৰেছাৰ কেতিয়াবা ইয়াত কমাই গৈ আছে আৰু ওপৰত প্ৰেছাৰ বাঢ়ি গৈ আছে আৰু সেইকাৰণে বস্তুবিলাক বাল্ক ফ্লো বা মাছ ফ্লো হৈছে বস্তুবিলাক কি হৈছে মাছ ফ্লো একেলগে বহুত বস্তু পানী হওক আমাৰ অৰ্গেনিক ফুড মেটাৰ হওক হৰম'নছ হওক গোটেইবিলাক একেলগে এছাইডৰ পৰা আনটো ছাইডে মুভ হৈ আছে এই বস্তুটোক কওঁ আমি মাছ ফ্লো বুলি তো বুজি পালা এই গোটেই কনচেপ্টটো কি হৈ আছে আমি একেলগে এই গোটেই মুভমেণ্টটো বা যোনটো ফুড ট্ৰান্সপৰ্টটো সেইটো আমি একেলগে গোটেইখিনিকে আমি কি বুলি কওঁ প্ৰেছাৰ ফ্লো বা মাছ ফ্লো হাইপোথিচিছ what we say we call it pressure flow or mass flow hypothesis so আমি এতিয়া ফ্লোএম ট্ৰান্সপৰ্টটো গোটেইটো ধুনীয়াকৈ বুজি পালোঁ এতিয়া নেক্সট এটা এই প্ৰেছাৰ ফ্লো বা মাছ ফ্লো হাইপোথিচিছ যে ফ্লোএমিডিয়ে হয় এইটো যে বস্তুটো ফ্লোএমিডিয়ে হয় সেই বস্তুটো প্ৰুভ কৰিছিলে এটা এক্সপেৰিমেণ্টে সেই এক্সপেৰিমেণ্টটোৰ নাম হ'ল গাৰ্ডলিং এক্সপেৰিমেণ্ট এই গাৰ্ডলিং এক্সপেৰিমেণ্টটো এতিয়া বুজিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ ট্ৰান্সপৰ্ট ইন প্লান্টছ গোটেই চেপ্টাৰটো কমপ্লিট হৈ যাব তো গাৰ্ডলিং এক্সপেৰিমেণ্টে কি কৰে চোৱা এটা সৰু এটা চিম্পল এক্সপেৰিমেণ্ট চোৱা এডাল প্লান্ট ৰুট লিফত খাদ্য বস্তু বনায় হয়নে আমি চবেই জানো লিফৰ পৰা যোনবিলাক খাদ্য বস্তু বনায় সেইবিলাক কি হ'ব লাহে লাহে ট্ৰান্সপৰ্ট হয় ৰুটছক দিয়ে কাৰণ ৰুটছবিলাক গ্ৰ' হ'ব লাগিব আচলতে লিফত যোনবিলাক খাদ্য বস্তু বনায় অকল ৰুট বুলিয়ে নহয় গোটেই জেগালৈকে যায় প্ৰত্যেকটো অৰ্গেনলৈকে প্ৰত্যেকটো প্লান্টৰ ষ্ট্ৰাকচাৰলৈকে যায় হয়নে কিন্তু তললৈকো যে মুভমেণ্ট হয় আৰু কিহেদি মুভমেণ্ট হয় ফ্লোএমেদি যে মুভ হয় সেই বস্তুটো আমি প্ৰুভ কৰিছোঁ এই গাৰ্ডলিং এক্সপেৰিমেণ্টটোৰ দ্বাৰা কি কৰিছে ইয়াত যোনজন সাইণ্টিষ্ট আছিলে তেওঁ কি কৰিছে এই বাৰ্ক লিফৰ বাৰ্ক নহয় যোনটো আমাৰ ষ্টেম এইটো ষ্টেম হয়নে ষ্টেমৰ যোনটো বাৰ্ক এই ষ্টেমৰ বাৰ্কটো উলিয়াই দিছে কাটি পেলাই মানে গোলকৈ ষ্টেম এডাল যেনিবা ষ্টেম এই ষ্টেমৰ এনেকৈ ছাইডেদি গোলকৈ বাৰ্কখিনি কাটি পেলাই উলিয়াই দিয়ে ক'লৈকে উলিয়াই দিয়ে আপ টু ফ্লোএম মানে ফ্লোএমৰ যোনটো অংশ
সেই ফ্লোয়াম অংশখিনিহে কাটি পেলাই উলিয়াই দিয়ে এনেকুৱা নহয় যে জাইলামৰ অংশখিনিলৈকে কাটি দিয়ে এই এতিয়া কেনেকৈ জানিলে যে কোনখিনিলৈকে জাইলাম আছিলে কোনখিনিলৈকে ফ্লোয়াম আছিলে এইটো আমি যেতিয়া এনাটমি পঢ়িম এনাটমি চেপ্টাৰটো পঢ়িম তেতিয়া আমি ধুনীয়াকৈ বুজি পাম তো এতিয়া জানি থোৱা যে ফ্লোয়ামলৈকেহে আপ টু ফ্লোয়াম সিহঁতে বাৰ্কখিনি ৰিমুভ কৰিছে ক'লৈকে ৰিমুভ কৰিছে আপ টু ফ্লোয়াম যেতিয়া আপ টু ফ্লোয়ামলৈকে বাৰ্কখিনি মুভ কৰে সিহঁতে পায় যে অলপ দিনৰ পিছত কি হয় এই গছডালৰ ওপৰৰ অংশটো এনেকৈ ফুলি যায় ওপৰৰ অংশটো ফুলি যায় আৰু তলৰ পিনে লাহে লাহে শুকোৱা ষ্টাৰ্ট কৰে ওপৰৰ অংশটো কিয় ফুলিছে তেওঁলোকে ক'লে যে যিহেতু খাদ্য বস্তুবিলাক মেইনলি লিফত বনে লিফৰ পৰা যিমান খাদ্য তললৈ আহি থাকে সেই তললৈ আহি থকা খাদ্যখিনি কি হয় তললৈ আহি থকা খাদ্যখিনি আহি পেলাই এই ওপৰৰ অংশটোত জমা হৈ যায় এই ওপৰৰ এই যোনটো কাটি থোৱা অংশটো সেইখিনিত জমা হৈ যায় কিয় কাৰণ ফ্লোয়ামখিনিটো অতৰুৱা হৈ আছে এতিয়া তলৰ পিনে মুভ হ'ব নোৱাৰে বস্তুখিনি মুভ হ'ব পাৰিব নে নোৱাৰে সেইকাৰণে যিমান খাদ্য ওপৰত বনিছে আহি পেলাই এই ওপৰৰ অংশখিনিত জমা হৈ যায় আৰু সেইকাৰণে এই কাটাৰ অংশৰ ওপৰখিনি কি হয় ফুলি পেলাই ডাঙৰকৈ টেমুনা বান্ধি যায় তো এই বস্তুটোৱে প্ৰুভ কৰে যে একচুৱেলি ফুড or organic matter moves through phloem হয়নে যদি জাইলামেদি মুভ কৰিলেন ধুনীয়াকৈ দেখোন পাৰে হৈ যাব পাৰিলেন এই জাইলামটো ভিতৰতে থাকে মেইনলি তো জাইলামেদি পাৰ হয় কিন্তু ফুডবিলাক জাইলামেদি মুভ নহয় ফুডবিলাক সদায় ফ্লোয়ামেদি মুভ হয় এইটো প্ৰুভ কৰিলে থ্ৰু দ্য এক্সপেৰিমেণ্ট যাৰ নামটো কি গাৰ্ডলিং এক্সপেৰিমেণ্ট হৈ গ'ল তো আমাৰ আজি এই চেপ্টাৰ যোনটো ট্ৰান্সপৰ্ট ইন প্লান্ট ফিজিঅ'লজি আণ্ডাৰত পৰে সেই চেপ্টাৰটো কমপ্লিট হ'ল আই হোপ তোমালোকে গোটেই চেপ্টাৰটো বুজি পালা মই এটা কাম কৰিম যে এই গোটেইখিনি যিমানবিলাক ভিডিঅ' বনালোঁ বেলেগ বেলেগকৈ বনাইছোঁ বেলেগ বেলেগ টপিকবিলাক বেলেগ বেলেগকৈ বনাইছোঁ আৰু অলপ ডিটেইলছত বনাইছোঁ হয়নে তো এই গোটেইখিনি কম্পাইল কৰি এটা ওৱান শ্বট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম যাতে তোমালোকে বুজিবলৈ আৰু একেবাৰে ৰিভাইজ কৰিবলৈ একেলগে সুবিধা হৈ যায় so thank you so much for watching the video keep liking and keep sharing the channel thank you